আমি যিসমূহ ব্যক্তিৰ ওপৰত আমাৰ সন্দেহভাৱ হৈছে সেই ব্যক্তিসকলৰ ওপৰত আমি মানে তেওঁলোকৰ ঠিকনা ক'ত থাকে কি কথা ইত্যাদি কৰি আমি লৈ পিনি স্থানীয় থানাসমূহত আমি এই বিষয়ে তেওঁলোকৰ ওপৰত এজাহাৰ প্ৰদান কৰিছোঁ। ইতিমধ্যে অসম চৰকাৰখনে যি উচ্ছেদ অভিযান চলাই আছে তাত আমি পুনৰ সমৰ্থন জনাইছোঁ আৰু আমি ভালো পাইছোঁ। সেই অনুপাতে আমি ধৰিত এতিয়া অসমৰ বিভিন্ন জেগাত যিসমূহ মানে আমি সন্দেহযুক্ত ব্যক্তি আছে, বাংলাদেশীয়ে হওক বা বংগমূলীয় মানে লোকেই হওক, আৰু সেই মানুহখিনিক চিনাক্তকৰণ ক্ষেত্ৰত আমাৰ অসমৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে ইতিমধ্যে চিনাক্ত কৰি প্ৰশাসনক অৱগত কৰিছে। ঠিক তেনেদৰে আমি তিতাবৰতো আমি যিসমূহ ব্যক্তিৰ ওপৰত আমাৰ সন্দেহভাৱ হৈছে সেই ব্যক্তিসকলৰ ওপৰত আমি মানে তেওঁলোকৰ ঠিকনা ক'ত থাকে কি কথা ইত্যাদি কৰি আমি লৈ পিনি স্থানীয় থানাসমূহত আমি এই বিষয়ে তেওঁলোকৰ ওপৰত এজাহাৰ প্ৰদান কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰশাসনে তেওঁলোকৰ যি মানে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড ইত্যাদিসমূহ আছে সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি প্ৰকৃততে তেওঁলোক ভাৰতীয় নাগৰিক হয় নে নহয় সেইখিনি পৰীক্ষা কৰিব। আজি ঠিক তেনেদৰে আমাৰ বিলাসী থানা অসম মাধৱপুৰ আঞ্চলিক সমিতিয়ে এই মাধৱপুৰ আৰক্ষী চকীটো দুজন ব্যক্তিৰ বিৰুদ্ধে এজন ইছলামুল হক আৰু এজন আহমদ আলী নামৰ দুজন ব্যক্তিৰ ওপৰত সন্দেহ হোৱাত তেখেতলোক দুইজনৰ ওপৰতে আজি মাধৱপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। আৰু আমি আশা ৰাখিছোঁ মাধৱপুৰ পুলিচ প্ৰশাসনে তেওঁলোকৰ নথি পত্ৰসমূহ সম্পূৰ্ণ পৰীক্ষা কৰি প্ৰকৃত ভাৰতীয় নাগৰিক হয় নে নহয় ইয়াৰ বিচাৰ কৰিব। ইতিমধ্যে অসম চৰকাৰখনে যি উচ্ছেদ অভিযান চলাই আছে তাত আমি পুনৰ সমৰ্থন জনাইছোঁ আৰু আমি ভালো পাইছোঁ। সেই অনুপাতে আমি ধৰিত এতিয়া অসমৰ বিভিন্ন জেগাত যিসমূহ মানে আমি সন্দেহযুক্ত ব্যক্তি আছে, বাংলাদেশীয়ে হওক বা বংগমূলীয় মানে লোকেই হওক, আৰু সেই মানুহখিনিক চিনাক্তকৰণ ক্ষেত্ৰত আমাৰ অসমৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে ইতিমধ্যে চিনাক্ত কৰি প্ৰশাসনক অৱগত কৰিছে। ঠিক তেনেদৰে আমি তিতাবৰতো আমি যিসমূহ ব্যক্তিৰ ওপৰত আমাৰ সন্দেহভাৱ হৈছে সেই ব্যক্তিসকলৰ ওপৰত আমি মানে তেওঁলোকৰ ঠিকনা ক'ত থাকে কি কথা ইত্যাদি কৰি আমি লৈ পিনি স্থানীয় থানাসমূহত আমি এই বিষয়ে তেওঁলোকৰ ওপৰত এজাহাৰ প্ৰদান কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰশাসনে তেওঁলোকৰ যি মানে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড ইত্যাদিসমূহ আছে সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি প্ৰকৃততে তেওঁলোক ভাৰতীয় নাগৰিক হয় নে নহয় সেইখিনি পৰীক্ষা কৰিব। আজি ঠিক তেনেদৰে আমাৰ বিলাসী থানা অসম মাধৱপুৰ আঞ্চলিক সমিতিয়ে এই মাধৱপুৰ আৰক্ষী চকীটো দুজন ব্যক্তিৰ বিৰুদ্ধে এজন ইছলামুল হক আৰু এজন আহমদ আলী নামৰ দুজন ব্যক্তিৰ ওপৰত সন্দেহ হোৱাত তেখেতলোক দুইজনৰ ওপৰতে আজি মাধৱপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। আৰু আমি আশা ৰাখিছোঁ মাধৱপুৰ পুলিচ প্ৰশাসনে তেওঁলোকৰ নথি পত্ৰসমূহ সম্পূৰ্ণ পৰীক্ষা কৰি প্ৰকৃত ভাৰতীয় নাগৰিক হয় নে নহয় ইয়াৰ বিচাৰ কৰিব। ইতিমধ্যে অসম চৰকাৰখনে যি উচ্ছেদ অভিযান চলাই আছে তাত আমি পুনৰ সমৰ্থন জনাইছোঁ আৰু আমি ভালো পাইছোঁ। সেই অনুপাতে আমি ধৰিত এতিয়া অসমৰ বিভিন্ন জেগাত যিসমূহ মানে আমি সন্দেহযুক্ত ব্যক্তি আছে, বাংলাদেশীয়ে হওক বা বংগমূলীয় মানে লোকেই হওক, আৰু সেই মানুহখিনিক চিনাক্তকৰণ ক্ষেত্ৰত আমাৰ অসমৰ ৰাইজ তথা বিভিন্ন দল সংগঠনে ইতিমধ্যে চিনাক্ত কৰি প্ৰশাসনক অৱগত কৰিছে। ঠিক তেনেদৰে আমি তিতাবৰতো আমি যিসমূহ ব্যক্তিৰ ওপৰত আমাৰ সন্দেহভাৱ হৈছে সেই ব্যক্তিসকলৰ ওপৰত আমি মানে তেওঁলোকৰ ঠিকনা ক'ত থাকে কি কথা ইত্যাদি কৰি আমি লৈ পিনি স্থানীয় থানাসমূহত আমি এই বিষয়ে তেওঁলোকৰ ওপৰত এজাহাৰ প্ৰদান কৰিছোঁ।